মায়াৰ শেষ নিশা, শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা, যুৱ নায়কজনৰ শেষ নিশা। এয়াই হয়তো তেওঁৰ সেই মায়াবিনী ৰাতি। অসমক হাৰে ৰাখি তেওঁ নিজে শুই আছে গভীৰ প্ৰশান্তিত। সেই প্ৰশান্তি খুবেই জৰুৰী আছিল। আজি শুৱক, কোনেও আমনি নকৰে আপোনাক। লুইতৰ পাৰত আজি তেওঁৰ নিশা, শেষ নিশা। নোহোৱা নপজা ঘটনা প্ৰথমবাৰৰ বাবে দেখিলোঁ যোৱা 4টা দিনত। তাকে লিখি ৰাখিলোঁ। অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্য একেলগে অকাল মৃত্যু হোৱা আমি দেখিলোঁ। তেওঁ কৈ যোৱা ধৰণেৰেই তেওঁৰ গীত কথা সুৰেৰে প্ৰতি নগৰ, প্ৰতি চহৰ, প্ৰতি গাঁও, প্ৰতি চুবুৰী, প্ৰতিটো তিনিআলি চাৰিআলি, প্ৰতিটো অফিচ কাছাৰী, প্ৰতিখন শিক্ষানুষ্ঠানত একেজনকে মানুহে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ। অসমখন স্মগ্ন হৈ যোৱা দেখিলোঁ। তাকো কোনো অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ। দেশ সমজি ল'বলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লবৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে আঁঠুকাঢ়ি প্ৰমাণ কৰি থকা বিৰল দৃশ্য আমি দেখিলোঁ। এইখন ৰাজ্যৰ 4টা নিশা উজাগৰে কটাও দেখিলোঁ। 4 লক্ষাধিক অনুৰাগীৰ শেষ যাত্ৰাৰ অংশ হোৱা আমি দেখিলোঁ। মৃত্যুৰ পাছতো যে ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ আমি দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীত শিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ। প্ৰথম মাইকেল জেকচন। মৃতকৰ প্ৰতি জীৱ-জন্তু ভালপোৱা দেখিলোঁ। কি কুকুৰ, কি বান্দৰ, কি ঘোঁৰা, কি কাউৰী উদণ্ড হাৰে এখন্তে ৰৈ চকুলৈ ঢুকি দেখিলোঁ। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ। পাহাৰৰ সমৃদ্ধ গামোচাৰ দম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীৰ গামোচা দেখিলোঁ। গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা যাবলৈ এখন এম্বুলেন্সক 6 ঘণ্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ। লগতে কান্দি কান্দি চলোৱা চালক দেখিলোঁ। কান্দি কান্দি ডিউটি কৰা আৰক্ষীও দেখিলোঁ। অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহাও আমি দেখিলোঁ। ক্ৰিকেট বলীয়া অসমীয়াই ভাৰত-পাকিস্তানৰ মেচ নোচোৱা দিনটো আমি দেখিলোঁ। ক্ৰিকেট বলীয়া অসমীয়াই ভাৰত-পাকিস্তানৰ মেচ নোহোৱা দিনটো আমি দেখিলোঁ। অহৰণ 4 দিন সামাজিক মাধ্যমত 100% এজন মানুহৰে কাহিনী, কথা, গান দেখিলোঁ। আমি প্ৰত্যেকে একে সময়তে ঘৰৰ মানুহ উপচিবলৈ দেখিলোঁ। ৰজাবিহীন সাম্ৰাজ্যক প্ৰত্যেক চকুৰ অনাগত ভৱিষ্যতৰ সম্ভাৱনা আৰু আকাংক্ষা দেখিলোঁ। একে সময়তে মঠ, মন্দিৰ, সত্ৰ, নামঘৰ, মছজিদ, শ্ৰদ্ধাঞ্জলি দেখিলোঁ। প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ। কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ। পৰীক্ষা পিছুৱাই যোৱাও আমি দেখিলোঁ। সকলো দল, সংগঠন আৰু ৰাজনীতি ভৱিষ্যত প্ৰজন্মৰ বাবে হাত-ভৰিৰ ছাপ সংৰক্ষণ কৰা দেখিলোঁ। অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলোঁ। বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণপণ দৌৰি হিয়া দেখিলোঁ। ট্ৰাক ৰেলী, এম্বুলেন্স ৰেলীও আমি দেখিলোঁ। দ্য নিউ ইয়ৰ্ক টাইমছত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ। বিশ্বৰ উচ্চতম বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ। আমেৰিকান বেণ্ডে মায়াবিনী সুৰ তোলা দেখিলোঁ। প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া আমি দেখিলোঁ। BCCIয়ে যে সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান 30 ছেপ্টেম্বৰ এজন মানুহৰ জীৱনীভিত্তিক অনুষ্ঠান ৰখা আমি দেখিলোঁ। ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া আমি দেখিলোঁ। ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ। এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ প্ৰয়োজনীয়তা কৰি ডিগ্ৰী ফেলশ্বিপ দিয়াৰ পৰিকল্পনা আমি দেখিলোঁ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয় উপাচাৰ্যক মাৰপিট কৰা আমি দেখিলোঁ। আত্মহত্যাৰো চেষ্টা আমি দেখিলোঁ। ৰেলৱে ষ্টেচনৰ ছাউণ্ড ছিষ্টেমত বিশেষ এটা গান বজা দেখিলোঁ। কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ। সেই বিশেষ ব্যক্তিজন আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ। ওলোটা ৰামধেনু দেখিলোঁ। কেতিয়াবা নেদেখা অদ্ভুত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ। ক'তো বৰষুণ নহৈ কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱাও আমি দেখিলোঁ। অসম সাহিত্য সভাই ভাৰতৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা। ইমানখিনি দেখাৰ পাছত এতিয়া এটাই বাকী আছেগৈ, যাৰ বাবে আজি কাৰো চকু টোপনি নাই। আজি তেওঁৰ শেষ ৰাতি, আজি মায়াবিনীৰ ৰাতি। যি ৰাতি অসমে কেৱল তেওঁৰে ছবি দেখাইছে। আমাৰ সন্তানে যেতিয়া আমাক সুধিব, ইয়াৰ অটম টকাৰিকৈ কৈ থৈ যোৱা এইখন কাৰ ফটো, তেতিয়াই এই পোষ্টটো মই তাক দেখুৱাম। এইখিনিয়ে মোৰ আজিৰ কথা।